মই বহু দিনৰ পৰা শংকৰজ্যোতি বৰুৱাৰ লগত সম্পৰ্ক স্থাপন কৰি আছো। আহিব নাহিব, আহিব নাহিব, আহিলে কি হ'ব, নাহিলে কি হ'ব ইত্যাদি বিভিন্ন কথা চৰ্চা চলি আছিল। মই কৈছো সব ৰাজনীতি কৰিব বিচাৰিলে यही समय है सही समय है। এয়াই সময় আৰু এয়াই উপযুক্ত সময়। গতিকে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ লগত ফাইনেলি আমি কথা বতৰা পাতিলো আৰু আজি আনুষ্ঠানিকভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াক শক্তিশালী নেতৃত্ব প্ৰদান কৰা উজনি অসম বুলিয়ে নহয় সমগ্ৰ অসমৰ এজন অত্যন্ত প্ৰতিভা সম্পন্ন যুৱ নেতা শংকৰজ্যোতি বৰুৱাক আমি আমাৰ দললৈ উষ্ম আদৰণি জনাইছো আৰু আমি আশা কৰিম যে জীৱনৰ শেষ নিশ্বাস টকালৈকে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই আই অসমী বা ভাৰতীৰ সেৱাৰ কাৰণে সদা জাগ্ৰত প্ৰহৰী হিচাপে নিজৰ বহুমূলীয়া সময় নিশ্চিতভাৱে সমাজ সেৱাত ৰাজনৈতিক ক্ষেত্ৰখনত ব্যয় কৰিব। মই বহু দিনৰ পৰা শংকৰজ্যোতি বৰুৱাৰ লগত সম্পৰ্ক স্থাপন কৰি আছো। আহিব নাহিব, আহিব নাহিব, আহিলে কি হ'ব, নাহিলে কি হ'ব ইত্যাদি বিভিন্ন কথা চৰ্চা চলি আছিল। মই কৈছো সব ৰাজনীতি কৰিব বিচাৰিলে यही समय है सही समय है। এয়াই সময় আৰু এয়াই উপযুক্ত সময়। গতিকে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ লগত ফাইনেলি আমি কথা বতৰা পাতিলো আৰু আজি আনুষ্ঠানিকভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াক শক্তিশালী নেতৃত্ব প্ৰদান কৰা উজনি অসম বুলিয়ে নহয় সমগ্ৰ অসমৰ এজন অত্যন্ত প্ৰতিভা সম্পন্ন যুৱ নেতা শংকৰজ্যোতি বৰুৱাক আমি আমাৰ দললৈ উষ্ম আদৰণি জনাইছো আৰু আমি আশা কৰিম যে জীৱনৰ শেষ নিশ্বাস টকালৈকে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই আই অসমী বা ভাৰতীৰ সেৱাৰ কাৰণে সদা জাগ্ৰত প্ৰহৰী হিচাপে নিজৰ বহুমূলীয়া সময় নিশ্চিতভাৱে সমাজ সেৱাত ৰাজনৈতিক ক্ষেত্ৰখনত ব্যয় কৰিব। মই বহু দিনৰ পৰা শংকৰজ্যোতি বৰুৱাৰ লগত সম্পৰ্ক স্থাপন কৰি আছো। আহিব নাহিব, আহিব নাহিব, আহিলে কি হ'ব, নাহিলে কি হ'ব ইত্যাদি বিভিন্ন কথা চৰ্চা চলি আছিল। মই কৈছো সব ৰাজনীতি কৰিব বিচাৰিলে यही समय है सही समय है। এয়াই সময় আৰু এয়াই উপযুক্ত সময়। গতিকে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ লগত ফাইনেলি আমি কথা বতৰা পাতিলো আৰু আজি আনুষ্ঠানিকভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াক শক্তিশালী নেতৃত্ব প্ৰদান কৰা উজনি অসম বুলিয়ে নহয় সমগ্ৰ অসমৰ এজন অত্যন্ত প্ৰতিভা সম্পন্ন যুৱ নেতা শংকৰজ্যোতি বৰুৱাক আমি আমাৰ দললৈ উষ্ম আদৰণি জনাইছো আৰু আমি আশা কৰিম যে জীৱনৰ শেষ নিশ্বাস টকালৈকে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই আই অসমী বা ভাৰতীৰ সেৱাৰ কাৰণে সদা জাগ্ৰত প্ৰহৰী হিচাপে নিজৰ বহুমূলীয়া সময় নিশ্চিতভাৱে সমাজ সেৱাত ৰাজনৈতিক ক্ষেত্ৰখনত ব্যয় কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।